নমস্কাৰ ভাস্কৰ জ্যোতিষ এষ্ট্ৰ বাস্তু জ্ঞান চেনেললৈ মই সকলোকে স্বাগতম জনাইছোঁ আদৰণি জনাইছোঁ পোনপ্ৰথমে মই 2024 নৱবৰ্ষৰ আন্তৰিক শুভ কামনা আৰু শুভেচ্ছা জনাইছোঁ মোৰ অনুৰাগীসকললৈ 2024 নৱবৰ্ষৰ আৰম্ভণিতে মই জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰৰ এটা ইউটিউব চেনেল মোৰ অনুৰাগীসকললৈ মোৰ দৰ্শকসকললৈ আগবঢ়াব লৈছোঁ আৰু আজি মই নৱবৰ্ষৰ আৰম্ভণিতে প্ৰথমটো জ্যোতিষশাস্ত্ৰৰ লগত জড়িত ভিডিঅ' আপলোড কৰিব বিচাৰিছোঁ এই ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা পাম বুলি মই আশা ৰাখিছোঁ আহিবলগীয়া দিনত এই ইউটিউব চেনেলটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলেহে মই দিনক দিনে এই ইউটিউব চেনেলত জ্যোতিষশাস্ত্ৰই হওক বাস্তুশাস্ত্ৰই হওক বা বিভিন্ন ধৰ্মৰ ক্ষেত্ৰৰ ভিডিঅ' অনুৰাগীসকললৈ প্ৰেৰণ কৰি থাকিব পাৰিম আজি মই নৱবৰ্ষৰ 12টা ৰাশিৰ বা 12টা লগ্নৰ বাৰ্ষিক ৰাশি ফলটো কেনেধৰণে পাৰ হ'ব বা কেনেধৰণে গতি লাভ কৰিব তেওঁলোকৰ লগ্নৰ ৰাশি লৈ সেই বিষয়ে ক'ব ওলাইছোঁ আৰু মই পোনপ্ৰথমে আজি 12টা লগ্ন বা 12টা ৰাশিৰ বিষয়ে সম্ভৱত কৈ শেষ কৰিব নোৱাৰিম কিন্তু একাধিক্ৰমে মই যিকেইটা ৰাশিৰ বিষয়ে কৈ যাম আপোনালোকে নিজৰ নিজৰ ৰাশি হওক বা লগ্নই হওক তুলনা কৰি ল'ব পাৰিব আৰু মই ভিডিঅ'বোৰ এটা নিৰ্দিষ্ট সময়লৈহে আপলোড কৰিব পাৰিম বুলি মই বান্ধি লৈছোঁ কিয়নো বৰ বেছি দীঘলীয়া ভিডিঅ' হ'লেও অনুৰাগীসকলৰ বাবে অসুবিধা হ'ব পাৰে সেই গতিকে সকলোৰে আশীৰ্বাদ বিচাৰি মই 2024 বৰ্ষৰ আজি প্ৰথমটো লগ্ন আৰু ৰাশিৰ বিষয়ে জনাব বিচাৰিছোঁ আপোনালোকে জানে যে জ্যোতিষশাস্ত্ৰত 12টা ৰাশি থাকে 12টা ৰাশিৰ লগতে এই ৰাশিকেইটাৰো 12টা লগ্ন থাকে এতিয়া মই আপোনালোকক পোনপ্ৰথমে মেঘ লগ্ন আৰু মেঘ ৰাশিৰ বিষয়ে ক'ব বিচাৰিছোঁ কোনোবাই যদি নিজৰ ৰাশিটো মেঘ বুলি জানে তেন্তে তাৰ পৰাও চাব পাৰে আৰু কোনোবাই যদি নিজৰ লগ্নটো মেঘ বুলি জানে তেন্তে হ'লে তাৰ পৰাও চাব পাৰে এতিয়া মেঘ লগ্নৰ জাতক হওক বা জাতিকা হওক 2024 বৰ্ষটো কেনেদৰে যাব মই ক'ব বিচাৰিছোঁ মেঘ লগ্ন হওক বা মেঘ ৰাশি হওক জাতক জাতিকাৰ 2024 বৰ্ষটো খুবেই ভাল বুলি ক'ম কিন্তু ইয়াত ভাল জ্যোতিষশাস্ত্ৰত ভাল আৰু বেয়া দুটা দিশ থাকে বা ভাল আৰু সতৰ্কতা এই দুটা দিশ থাকে সতৰ্ক হ'লেই আপোনাৰ কিছু পৰিমাণৰ বেয়া দিশবোৰ নাইকিয়া কৰি ল'ব পৰা যায় এতিয়া মেঘ লগ্ন আৰু মেঘ ৰাশিৰ জাতক জাতিকাৰ প্ৰথমে মই ধৰ্মৰ ক্ষেত্ৰত কওঁ ধৰ্মৰ কাৰক বৃহস্পতি বুলি জনা যায় জ্যোতিষশাস্ত্ৰত বৃহস্পতি গ্ৰহ লগ্নত আহি বহি আছেহি ধৰ্মৰ ক্ষেত্ৰত অত্যন্ত শুভ যোগ আপোনালোকৰ ধৰ্মৰ ক্ষেত্ৰত ধৰ্ম মন্দিৰ দৰ্শন ধাৰ্মিক কৰ্মৰ লগত জড়িত হোৱা শুভ ফল পাব খুব সুন্দৰ যুগ ৰাজযোগ ধৰ্মৰ ক্ষেত্ৰত নৱমৰ স্বামী বৃহস্পতি গুৰু আহি লগ্নত বহি আছে সেই গতিকে ধৰ্মৰ ক্ষেত্ৰত খুবেই ভাল যুগ ধৰ্ম কৰক শুভ ফল পাব ভাগ্যৰ কাৰকো আপোনালোকৰ বৃহস্পতি ভাগ্যৰ কাৰক হৈ লগ্নত বহি আছে মেঘ ৰাশি বা মেঘ লগ্নত বহি ভাগ্যৰ বৃদ্ধিৰ কাৰক ভাগ্যও আপোনালোকক লগ দিব কিন্তু এই ভাগ্যই আপোনালোকক এপ্ৰিল মাহলৈকেহে ভালকৈ লগ দিব এপ্ৰিল মাহলৈকে ভাগ্য লগ দিব
এপ্ৰিলত বৃহস্পতি গুৰু যিহেতু স্থান পৰিৱৰ্তন কৰিব, সেই গতিকে এপ্ৰিললৈকে আপোনালোকে ভাগ্যই খুব সুন্দৰ সহযোগ কৰিব। ইয়াৰ পিছত যদি মই চাওঁ শিক্ষাৰ ক্ষেত্ৰত সুন্দৰ যুগ চলি আছে মেঘ লগ্ন বা মেঘ ৰাশিৰ জাতক জাতিকাৰ। বৃহস্পতি গুৰুৱে লগ্নৰ পৰা পঞ্চম দৃষ্টি শিক্ষাৰ ঘৰত দি আছে। বৃহস্পতিৰ দৃষ্টি সদায় অমৃত দৃষ্টি। অমৃত দৃষ্টি দিয়াৰ বাবে শিক্ষাৰ ক্ষেত্ৰতো খুব সুন্দৰ যুগ। এপ্ৰিললৈকে শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ যুগ, শিক্ষাৰ ক্ষেত্ৰত সফলতা, প্ৰতিযোগীমূলক পৰীক্ষাত সফলতা, এনেকুৱা যুগ মেঘ লগ্ন বা মেঘ ৰাশিৰ জাতক জাতিকাৰ চলি আছে। ইয়াৰ পিছতে যদি মই কওঁ কৰ্মসংস্থাপনৰ ৰাজযোগ চলি আছে। দশম স্থানৰ পৰা কৰ্মস্থান চোৱা হয় যিকোনো ৰাশি বা লগ্নৰ পৰা। এতিয়া মেঘ লগ্ন বা ৰাশিৰ দশম স্থানত অধিপতি শনি গ্ৰহ একাদশ স্থানত বহি আছে। একাদশ স্থান লাভ স্থানত বহি মেঘ লগ্নৰ মেঘ ৰাশিৰ জাতকৰ কৰ্মসংস্থাপন হওক, কৰ্মৰ ক্ষেত্ৰত সফলতা, কৰ্মৰ যোগেদি ধন উপাৰ্জন, এই গোটেইখিনি সফলতা এই বছৰটোত পাব। শনিৰ যিহেতু কৰ্মৰ অধিপতি, শনি লাভ স্থানত বহি কৰ্মৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব। ইয়াৰ পিছতে মই প্ৰেম আৰু শিক্ষা ক'লোঁ। প্ৰেমৰ ক্ষেত্ৰত যদি মই চাওঁ তেন্তে হ'লে প্ৰেমৰ ক্ষেত্ৰত জুপিটাৰৰ দৃষ্টি পৰি আছে। প্ৰেমৰ ক্ষেত্ৰতো জুপিটাৰে সফলতা দিব চাইছে, কিন্তু যিহেতু আপোনালোকৰ শনিৰ দৃষ্টি প্ৰেম স্থানত পৰি আছে, সেইকাৰণে আপোনালোকৰ মেঘ ৰাশি বা মেঘ লগ্নৰ জাতক জাতিকাৰ প্ৰেমত মতভেদ হ'ব। বৃহস্পতি গ্ৰহ এপ্ৰিললৈকে আপোনালোকক এই মতভেদ দূৰ কৰিবলৈ চেষ্টা কৰিব, কিন্তু মে'ৰ পৰা পুনৰ মতভেদ দেখা পোৱা গৈছে। সেইকাৰণে প্ৰেমৰ ক্ষেত্ৰত চাই চিতিহে আগবাঢ়িব, আৰু কাৰোবাৰ যদি প্ৰেম হৈ আছে তেন্তে সম্বন্ধ আৰু সম্পৰ্কৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব। যিহেতু শনিৰ দৃষ্টি প্ৰেম স্থানত পৰি আছে, সেইকাৰণে সতৰ্কতা অৱলম্বন কৰিব। বিবাহৰ কাৰণে এপ্ৰিললৈকে সুন্দৰ যুগ, ৰাজযোগ। বিবাহ এইটো নহয় যে এপ্ৰিলৰ পিছত বিবাহ নহ'ব, হ'ব, কিন্তু ৰাজযোগটো নাপাব। বৰ্তমান বিবাহৰ ক্ষেত্ৰত বৃহস্পতি গুৰুৱে সপ্তম দৃষ্টি দি আছে সপ্তম স্থানক। বৃহস্পতিৰ দৃষ্টি অমৃত দৃষ্টি, সপ্তম দৃষ্টিয়ে বিবাহৰ ক্ষেত্ৰত ৰাজযোগ আনি থৈছে। বৰ্তমান চলি আছে, এপ্ৰিললৈকে চলিব। মে'ৰ পৰা কিন্তু এই ৰাজযোগটো আপোনালোকৰ অলপ কমি যাব। কিন্তু এইটো নহয় যে মে'ৰ পিছত আপোনালোকৰ বিবাহ নহ'ব, প্ৰেম নহ'ব, কিন্তু আপোনালোকে বাধা বিঘিনিৰ মাজদিহে আগবাঢ়িব লাগিব। সন্তান লাভৰো সুন্দৰ যুগ এপ্ৰিললৈকে। এপ্ৰিলৰ পিছত কিন্তু আপোনালোকৰ সন্তান লাভৰ যুগটো আছে, কিন্তু ৰাজযোগটো কমি যাব। এপ্ৰিললৈকে সন্তান লাভৰ ৰাজযোগ, বিবাহৰ ৰাজযোগ, শিক্ষাৰ ক্ষেত্ৰতো ৰাজযোগ। এপ্ৰিলৰ পিছত বৃহস্পতি গুৰু যিহেতু বৃষ ৰাশিত সোমাব, বৃষ ৰাশিত সোমোৱাৰ লগে লগে সন্তান আৰু বিবাহৰ ক্ষেত্ৰত ৰাজযোগটো অলপ কমি যাব। এতিয়া মই আপোনালোকক সন্তানৰলৈকে ক'লোঁ। এতিয়া বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো কিন্তু খুব সুন্দৰ যুগ চলি আছে। মই আপোনালোকক কৈছোঁ, মই ৰাশিফলটো এপ্ৰিললৈকে এটা ফল, আৰু এপ্ৰিলৰ পিছত ডিচেম্বৰলৈকে বেলেগ এটা ফল হ'ব। এপ্ৰিললৈকে যিটো ফল মই আপোনালোকক কৈছোঁ, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো বিৰাট সুন্দৰ যুগ। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত ইমানেই সুন্দৰ যুগ, আপোনালোকে যিকোনো বেপাৰ কৰিব পাৰে। বেপাৰ বাণিজ্য কৰ্ম সংস্থাপনৰ খুব ভাল যুগ। এতিয়া আপোনালোকৰ গোটেই কথাখিনি চাওঁতে সকলো ক্ষেত্ৰতে সুন্দৰ যুগেই পৰিছে। এপ্ৰিললৈকে কিছুমান ক্ষেত্ৰত ভাল যুগ, এপ্ৰিলৰ পিছত কিছুমান ক্ষেত্ৰত অলপ বাধা বিঘিনি পাই থাকিব। এতিয়া যদি মই মেঘ লগ্ন আৰু মেঘ ৰাশিৰ জাতকৰ গোটেই বছৰটোৰ সতৰ্কতাৰ ক্ষেত্ৰত কওঁ, সতৰ্ক হৈ থকাটো খুব উচিত। ৰাহু দ্বাদশ স্থানত বহি আছে। দ্বাদশ স্থানত বহি থকা ৰাহুৱে কোৰ্ট কাছাৰীলৈ নিয়ে, আইনৰ লগত জড়িত কৰে।
স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। সেই গতিকে ৰাহুৰ প্ৰভাৱ যাতে আপোনাৰ ওপৰত বেছিকৈ নপৰে, সেইকাৰণে কিছু ধৰণৰ যদি কোৰ্ট কাছাৰীৰ কিবা মীমাংসা হ'বলগীয়া হয়, কোৰ্ট কাছাৰীলৈ নোযোৱাকৈ বাহিৰতে মীমাংসা কৰিবলৈ চেষ্টা কৰক। ধন অপব্যয় হোৱাৰ যোগ দেখাইছে। ৰাহু দ্বাদশ স্থানৰ ৰাহুৱে অবাবতে অনবৰতে যিকোনো বিষয়ত খৰচ কৰাব বিচাৰে। সেই গতিকে আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব। কোৰ্ট কাছাৰীলৈ নোযোৱাকৈ মীমাংসা কৰিব বিচাৰিব। নিজৰ স্বাস্থ্যৰ ওপৰত সতৰ্কতা অৱলম্বন কৰিব আৰু নিজৰ মাতৃৰ ঘৰত ৰাহুৰ পঞ্চম দৃষ্টি পৰিছে, মাতৃৰ স্বাস্থ্যৰ ওপৰতো সতৰ্কতা অৱলম্বন কৰিব। মমায়েক মাহীয়েকৰ ঘৰৰ কাৰোবাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিবা খবৰ আহিব পাৰে। ৰাহুৰ সপ্তম দৃষ্টি মমায়েক মাহীয়েকৰ ঘৰত পৰিছে। আৰু লগতে নিজৰ শহুৰৰ ঘৰৰো কাৰোবাৰ স্বাস্থ্যৰ ওপৰত খবৰ আহিব পাৰে, কিয়নো ৰাহুৰ নৱম দৃষ্টি শহুৰ শাহুৰ বা নিজৰ বৈবাহিক হোৱা মেঘ ৰাশিৰ জাতক জাতিকাৰ বৈবাহিক ঘৰখনৰ শহুৰ শাহুৰৰ ঘৰক দৃষ্টি দিছে, নৱম দৃষ্টি। এইখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব। যিকোনো বিষয় মীমাংসাৰ যোগেদি পাৰ কৰিবলৈ চেষ্টা কৰিব। আৰু এইভাগে প্ৰায় ক্ষেত্ৰতে মেঘ লগ্ন বা ৰাশিৰ জাতক জাতিকাৰ গোটেই বছৰটো সুন্দৰভাৱে পাৰ হ'ব। কোনো ধৰণৰ চিন্তা কৰিবলগীয়া কথা নাই। ধৰ্ম কৰি থাকক। ভগৱানৰ লগতো অলপ দিনটোত খন্তেক সময় জড়িত হ'ব, নিশ্চয় শুভ ফল পাব। মই এতিয়া দ্বিতীয়টো লগ্ন বা ৰাশিৰ বিষয়ে ক'ব বিচাৰিছোঁ। দ্বিতীয়টো লগ্ন বা ৰাশি হৈছে বৃষ লগ্ন বা বৃষ ৰাশি। বৃষ লগ্ন বা বৃষ ৰাশিৰ জাতক জাতিকাৰ মই প্ৰথমে ধৰ্মৰ বিষয়ে যদি ক'ব বিচাৰোঁ, ধৰ্মৰ ক্ষেত্ৰত পিতৃ মাতৃক লৈ আপুনি ধৰ্ম মন্দিৰ দৰ্শন কৰক। পিতৃ মাতৃক ধৰ্মস্থানলৈ লৈ যাওক, ভাগ্যই লগ দিব আপোনাক। পিতৃ মাতৃৰ আশীৰ্বাদ খুবেই প্ৰয়োজন আপোনাক এই বছৰটো। ভাগ্যই লগ দিব, ধৰ্ম কৰক, ভাগ্যই লগ দিব। শিক্ষাৰ ক্ষেত্ৰত যদি কওঁ, শিক্ষাৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ এই গোটেই বছৰটো বাধা বিঘিনি দেখা পাইছোঁ মই। বৃষ লগ্ন বা বৃষ ৰাশিৰ জাতক জাতিকাৰ শিক্ষাৰ ক্ষেত্ৰত বাধা বিঘিনি দেখা পাইছোঁ, কিয়নো ৰাহু একাদশ স্থানত বহিছে। একাদশ স্থানত বহি সপ্তম দৃষ্টিৰে আপোনাৰ বিদ্যাৰ আৰু শিক্ষা ঘৰক চাই আছে। আৰু সেই ৰাহুৰ সন্মুখতেই বিদ্যাৰ স্থানত কেতু গ্ৰহ বহি আছে। কাৰিকৰী ক্ষেত্ৰত বিদ্যাৰ ক্ষেত্ৰত শুভ ফল পাব, কিন্তু তথাপিও আপোনালোকৰ অসুবিধা হ'ব, বাধা বিঘিনি পাই থাকিব। মে' মাহৰ পৰা বৃহস্পতি গুৰু লগ্নলৈ আহিব। বৃহস্পতি গুৰু যিহেতু বৃষ লগ্ন বা বৃষ ৰাশিৰ জাতক জাতিকাৰ কাৰক নহয়, ইমান এটা শুভ ফল নিদিয়ে, কিন্তু তথাপিও বৃহস্পতি গুৰু দৃষ্টি মে' মাহৰ পৰা আপোনাৰ বিদ্যাভাৱত বা শিক্ষাভাৱত পৰাৰ লগে লগে ৰাহু আৰু কেতুৰ অলপ অসুবিধাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিব। এপ্ৰিলৰ পিছত বিদ্যাৰ ক্ষেত্ৰত যেন অকণমান আপুনি সহায় সহযোগিতা সুবিধা হৈছে, তেনে এটা মনোভাৱ আহিব। শিক্ষাৰ ক্ষেত্ৰত মই ক'লোঁ। এতিয়া মই কৰ্মস্থান দশম স্থানত কুম্ভ ৰাশি পৰে। কুম্ভ ৰাশি দশম স্থানত শনি বহি আছে, মূল ত্ৰিকোণ ৰাশিত বহি আছে শনি। খুব সুন্দৰ যোগ কৰ্মক্ষেত্ৰত, খুব সুন্দৰ যোগ। বৃষ ৰাশি বা লগ্নৰ জাতক জাতিকাৰ শনি কাৰক গ্ৰহ হয়। মই অলপ আগতে কৈছিলোঁ যে বৃহস্পতি কাৰক নহয়, কিন্তু শনি খুব শুভকাৰক গ্ৰহ বৃষ লগ্ন বা বৃষ ৰাশিৰ জাতক জাতিকাৰ। কাৰণ ভাগ্য আৰু কৰ্মস্থানৰ অধিপতি হয় শনি। কৰ্মস্থানত আহি বহি আছে। কৰ্মক্ষেত্ৰত সফলতা পাব, খালি কৰ্মক্ষেত্ৰত আপুনি অলপ এলেহুৱা ভাৱ এটা আহিব। এলেহুৱা ভাৱটোৱে যাতে আশ্ৰয় নলয়, এলেহুৱা ভাৱটোক আশ্ৰয় নিদিব। কৰ্ম কৰক, কষ্টৰে কৰ্ম কৰক, শুভ ফল পাব। কৰ্মস্থানত
ভাগ্যই লগ দিব আপোনাক। কৰ্ম কষ্টই কৰক, ভাগ্যই লগ দিব। প্ৰেম, মতভেদ, পুনৰ মতভেদ। বিদ্যাত যিদৰে অকণমান বাধা বিঘিনিৰ কথা কৈছিলোঁ, প্ৰেমৰ ক্ষেত্ৰতো মতভেদ হ'ব। কাৰোবাৰ যদি প্ৰেম আগৰ পৰা হৈ আছিল, অলপ সম্বন্ধটো সতৰ্কতাৰে চলাই নিবলৈ চেষ্টা কৰিব। আৰু কাৰোবাই যদি নতুন প্ৰেম কৰিম বুলি ভাবিছে, খুব সাৱধানেৰে আগবাঢ়িব। প্ৰেমত কিন্তু এই বছৰটো বাধা বিঘিনি দেখাইছে। নিজে আগবাঢ়িব, কোনো তৃতীয় পক্ষক জড়িত নকৰিব। সেইভাগে যদি আগবাঢ়ে অলপ শুভ ফল পাব। প্ৰেম ভাৱত কিন্তু মে'ৰ পৰা বৃহস্পতি গুৰুৱে দৃষ্টি দিব। অলপ মতভেদটো কমাবলৈ চেষ্টা কৰিব, কিন্তু তথাপিও মতভেদ গোটেই বছৰটো আপোনালোকৰ থাকিব। বিবাহ, মে' মাহৰ পিছত বিবাহৰ ৰাজযোগ। মে' মাহৰ পৰা, এপ্ৰিলৰ পিছত মে' মাহৰ পৰা বিবাহৰ ৰাজযোগ। এতিয়া যে আপোনালোকৰ এপ্ৰিললৈকে বিবাহ নাই সেইটো নহয়, কিন্তু ৰাজযোগ যেতিয়া আহে বিবাহৰ ক্ষেত্ৰত বাধা বিঘিনিখিনি পোৱা নাযায়, খুব সুন্দৰ হয়। যোগ হৈ যোগবোৰ আমি চাই যেতিয়া আমি কৰ্মত আগবাঢ়োঁ, শুভ মংগলময় প্ৰভাৱ দিয়ে। সেই গতিকে মে' মাহৰ পৰা আপোনালোকে চেষ্টা কৰিব, সংযোগ হ'ব, বিবাহ হ'ব আৰু বিবাহৰ ক্ষেত্ৰত সফলতা পাব। সন্তান গৰ্ভধাৰণৰ বাবে উপযুক্ত সময় নহয়। মই কৈছোঁৱেই, যিহেতু পঞ্চম স্থানৰ পৰা সন্তান চোৱা হয়, শিক্ষা চোৱা হয়। সেই গতিকে মেডিকেল বিশেষজ্ঞৰ পৰামৰ্শ লৈ আপোনালোকে গৰ্ভধাৰণৰ দিন বা গৰ্ভধাৰণৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে, কিন্তু গৰ্ভধাৰণৰ শুভ মংগলময় বছৰ নহয়। এইটো নহয় যে সন্তান নহ'ব বা গৰ্ভধাৰণ কৰিব নোৱাৰিব, হ'ব, কিন্তু ৰাজযোগটো হোৱাত অলপ অসুবিধা হ'ব পাৰে। মেডিকেল বিশেষজ্ঞসকলৰ লগত সংযোগ কৰি এই ক্ষেত্ৰত আগবাঢ়িব। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো সংঘৰ্ষ দেখা পোৱা গৈছে। মই অলপ আগতে কৈছিলোঁ কৰ্মস্থান হ'ব, চাকৰি কৰাসকলৰ বাবেহে কৰ্মস্থান হ'ব। বেপাৰ বাণিজ্য যদি অকলশৰীয়াকৈ কৰে তেন্তে শুভ ফল পাব মে' মাহৰ পৰা। কিন্তু যদি যুগ্ম ব্যৱসায় কৰে তেতিয়াহ'লে কিন্তু আপোনালোকৰ মতভেদ হ'ব সম্বন্ধ সম্পৰ্ক। ব্যৱসায় কৰা নিজৰ পাৰ্টনাৰৰ লগতেই মতভেদ হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক সুখটোৰ ক্ষেত্ৰত যদি কওঁ, বৃহস্পতিৰ দৃষ্টি এপ্ৰিললৈকে আছে, পাৰিবাৰিক সুখ পাব, সুন্দৰ যুগ, একো অসুবিধা নহয়, আগবাঢ়িব পাৰিব। আৰু আপোনালোকক এইখিনি মই ক'লোঁ, এইখিনি আপোনালোকে সাৱধানতাৰে অৱলম্বন কৰিব। আজি মই প্ৰথমবাৰলৈ যিহেতু আপোনালোকৰ আগত ভিডিঅ' আপলোড কৰিছোঁ, ইয়াৰ ক্ষেত্ৰত মোৰ বহুতো ক্ষেত্ৰত ভুল ভ্ৰান্তি হ'ব পাৰে। কিবা ক্ষেত্ৰত মোৰ বাক্যৰ উচিত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মই নীতি নিয়ম পালন কৰিব নোৱাৰিব পাৰোঁ, ক্ষমা কৰিব। এই দুটা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত খুব বেয়া প্ৰভাৱ এটা নাই, কিন্তু তথাপিও আপোনালোকক যিখিনি কৈছোঁ এইখিনি প্ৰায় 50% আপোনালোকৰ এই বৰ্ষটোত ফলিয়াব। আৰু লগতে জন্মকুণ্ডলী অধ্যয়ন কৰিহে প্ৰকৃত সিদ্ধান্ত ল'ব পৰা যায়। কাৰোবাৰ জন্মকুণ্ডলীত এই গ্ৰহবোৰ কিদৰে অৱস্থান কৰি আছে, কিদৰে বহি আছে, মহাদশা, অন্তৰ্দশা, প্ৰত্যন্তৰ দশা, যোগিনী দশা কি ধৰণে চলি আছে, এই বিষয়ে জনাৰ পিছতহে ফলাদেশখিনি ক'ব পৰা যায়। তথাপিও ইমান হতভম্ব হ'বলগীয়া কাৰণ নাই, ইমান ভয় কৰিবলগীয়া কাৰণ নাই। মেঘ ৰাশি আৰু বৃষ ৰাশিৰ কাৰক গ্ৰহই উপযুক্ত স্থানত বহি আছে। সুন্দৰ যুগ, সুন্দৰ প্ৰভাৱ পাব, কোনো চিন্তাৰ কাৰক নাই। আৰু আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ, মোৰ
ভাস্কৰ জ্যোতিষ এষ্ট্ৰ বাস্তু জ্ঞান চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে আপোনালোকৰ শুভাকাংক্ষীসকলক, আপোনালোকৰ বন্ধু বান্ধৱসকলক, আপোনালোকৰ পৰিয়ালৰ সদস্যসকলক শ্বেয়াৰ কৰি দিব মোৰ চেনেলটো। বেল আইকনটো প্ৰেছ কৰিব আৰু নটিফিকেশ্যন অল কৰি ৰাখিব, যাতে মই মোৰ প্ৰত্যেকটো জ্যোতিষশাস্ত্ৰৰ বাস্তুশাস্ত্ৰৰ ভিডিঅ' সকলোলৈকে নটিফিকেশ্যন যায়। আপোনালোকৰ আশীৰ্বাদৰ পায়েই মই আজি পোনপ্ৰথমে 2024 নৱবৰ্ষত এই চেনেলটো আৰম্ভ কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ নিশ্চয় থাকিব আগলৈ। আজি মই 2টা লগ্ন বা ৰাশিৰ কথা ক'লোঁ। আগন্তুক আহিবলগীয়া ভিডিঅ'ত মই পুনৰ আপোনালোকৰ আগত ক্ৰমান্বয়ে বাকী থকা ৰাশিবোৰ আৰু লগ্নবোৰৰ কথা ক'ম। আজিলৈ আহিছোঁ। নমস্কাৰ, শুভৰাত্ৰি।